মই ৰত্নদত্ত SSG মোটিভেশ্যনাল ট্ৰেইনিং। আজি আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ সম্বন্ধে। ৰেচন কাৰ্ড সকলোৰে আছে আৰু যাৰ যাৰ নাই ইতিমধ্যে ৰেচন কাৰ্ড আবেদন আৰম্ভ হৈছে। আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। কিন্তু চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে যে যাৰ যাৰ ঘৰত এই বস্তুবিলাক আছে তেওঁলোকৰ এতিয়াৰ পৰা ৰেচন কাৰ্ড নাপায়। কি কি বস্তু চৰকাৰে বান্ধি দিছে? প্ৰথম কৈছে লেণ্ড। যদি আপোনাৰ 100 বৰ্গ মিটাৰতকৈ বেছি মাটি আছে তেন্তে আপোনালোকে ৰেচন কাৰ্ড নাপাব। যদি কাৰ 4 চকীয়া বাহন আছে তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ড নাপাব। ফ্ৰিজ, বাইক এইবিলাক থাকিলেও ৰেচন কাৰ্ড নাপাব। ইনকাম, যদি আপোনালোকৰ ঘৰত কোনোবা গভ ছাৰ্ভিচ কৰি আছে, চৰকাৰী চাকৰি কৰি আছে, তেনে অৱস্থাতো আপোনালোকৰ ৰেচন কাৰ্ড নাপাব। তাৰপিছত ছাৰ্ভিচ, আৰু এইটো আপোনালোকৰ যদি ছাৰ্ভিচ থাকে কোনেও নাপাব ৰেচন কাৰ্ড। আৰু ইনকাম, যদি আপোনালোকৰ ঘৰত গাঁৱত ধৰক যদি আপোনালোকে আছে তেন্তে গাঁৱত যোনে আছে তেওঁলোকৰ যদি বছৰি 2 লাখ টকাতকৈ বেছি ইনকাম আছে তেওঁলোকে ৰেচন কাৰ্ড নাপাব। আৰু যদি চহৰত আছে তেওঁলোকে 3 লাখ টকাৰ ওপৰত হ'লে তেওঁলোকে ৰেচন কাৰ্ড নাপাব। এতিয়া ধৰক এইবিলাক বস্তু বহুতৰে আছে, তেওঁলোকেও এতিয়া ৰেচন কাৰ্ড পাইছে বা ৰেচন কাৰ্ডৰ সুবিধা লৈ আছে। কিন্তু তেওঁলোকৰ কাৰণে বেয়া খবৰ যে এতিয়া পৰা তেওঁলোকৰ ৰেচন কাৰ্ডটো কাটা যাব। কাৰণ চৰকাৰে এতিয়া আধাৰ লিংক কৰি দিছে। আধাৰ লিংকৰ জৰিয়তে গম পাব যে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ ইনকাম চ'ৰ্চটো কি, তেওঁলোকৰ গোটেই ডিটেইলছটো তেওঁলোকে পাই যাব। আৰু পোৱাৰ লগে লগেই আপোনালোকৰ ৰেচন কাৰ্ডটো কাটা যাব। যদি কোনোবাই ভাবিছে যে আপোনালোকৰ ৰেচন কাৰ্ডৰ দৰকাৰ নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডটো নিজেই এৰি দিব পাৰিব, নহ'লে চৰকাৰে আপোনালোকৰ ৰেচন কাৰ্ডটো কাটি দিব। কাৰণ ইতিমধ্যে আকৌ নতুনকৈ বহুত কেইবালাখো ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে। যাৰ দৰকাৰ তেওঁলোকে যাতে ৰেচন কাৰ্ডটো পায় সেইকাৰণে এই ব্যৱস্থা লোৱা হৈছে। কাৰণ ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে বিনামূলীয়া চাউলটো পাব। যিহেতু এতিয়া বৰ্তমান চাউলটো বন্ধ কৰি দিছে বা বন্ধ কৰি এতিয়া দিব বুলি কৈছে, তাৰ পৰিৱৰ্তে আপোনালোকে বেলেগ বহুত বস্তু পাব। তাৰ কাৰণে মোৰ বেলেগ এটা ভিডিঅ' বনোৱা আছে যে ৰেচন কাৰ্ড থাকিলে আপোনালোকে এতিয়া চাউল বন্ধ কৰি কি কি দিব। গতিকে এই ৰেচন কাৰ্ড যদি আপোনালোকৰ আছে আৰু এইকেইটা বস্তু আপোনালোকৰ আছে তেন্তে আপোনালোকে ৰেচন কাৰ্ডটো কাট খাই যাব। আৰু যদি নাই তেন্তে আপোনালোকে ৰেচন কাৰ্ডটো পাব। আৰু ৰেচন কাৰ্ডৰ থ্ৰুদি যিহেতু এতিয়া কৈছে যে অৰুণোদয় দিয়া হ'ব, সেইকাৰণে এই নিয়মবিলাক বান্ধি দিছে চৰকাৰে যে যাৰ দৰকাৰ তেওঁলোকে ৰেচন কাৰ্ডটো ল'ব আৰু ৰেচন কাৰ্ডৰ থ্ৰুদি আপোনালোকৰ অৰুণোদয়টো আপোনালোকে পাব। গতিকে যদিও ভাল খবৰ যে ৰেচন কাৰ্ড নতুনকৈ দি আছে, কিন্তু যোনে যোনে ৰেচন কাৰ্ডটো পাইছে তেওঁলোকৰ যদি বস্তুবিলাক আছে আপোনালোকৰ ৰেচন কাৰ্ডটো এতিয়া কাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।